বিহু পাইছেহি, আজি আঙুলি পিঠা বনাবলৈ। ইমান ক্ৰিমি হৈছে চাওকচোন। ৰ'ব এতিয়া মইনো কেনেকে বনাইছো চাওঁ আহক। এই পিঠাবিধ জহা চাউল হ'লেও হ'ব আৰু নতুনকে যিটো ভাতৰ চাউল নহয় সেয়াও কৰিব পাৰিব। মই এবাৰ জহা চাউল লৈছিলোঁ, অকণমান নিমখ দি হাতেৰে পানী অকণমান ছটিয়াই সানি ল'ম। সাধাৰণতে আমি ঘৰত যেনেকৈ আটা খচোঁ বা যিসকলে গুড়ৰ পিঠা নিমখৰ পিঠা খচে তেনেকৈ কৰিলেই হ'ল। খালি পানীটো অলপ অলপকৈ এড কৰি যাব লাগে। এয়া মই খুব ধুনীয়াকৈ এটা ডো বনাই ল'লোঁ আৰু এয়া মই এতিয়া 2 ঘণ্টামানৰ বাবে ঢাকি ৰাখি দিম। আপোনালোকে নিজৰ সময়মতে কৰিব পাৰিব। আনহাতে কেৰাহীত এয়া দি দিছোঁ গাখীৰ, মই লিকুইড গাখীৰ দিছোঁ আৰু তাতে অলপমান টেষ্টটো বেছি ভাল হ'বৰ কাৰণে পাউডাৰ গাখীৰ গিলাচত মিহলাই ইয়াত ডাঠ কৰি দিম, তেতিয়া খাবলৈ সোৱাদটো আৰু বেছি ভাল হৈ যায়। এয়া দেখিছেনে খুব ধুনীয়াকৈ মোৰ গাখীৰখিনি প্ৰায় আধাই হৈ গৈছে। আৰু এতিয়া পিঠাখিনি বনাবৰ কাৰণে এখন কলপাতত ঘি লগাই লৈছোঁ যাতে ইয়াত লাগি নাহে। আৰু খুব ধুনীয়াকৈ ঘিটো লগাই ল'লোঁ আৰু যিহেতু মই হাতেৰে কৰিম ন আঙুলি পিঠা শ্বেপটো দিব লাগিব, হাততো অকণমান ঘি লগাই লৈ এইদৰে সৰু সৰু বল চেপেটা আঙুলি আকাৰ দি দিলে হ'ল। একেবাৰে সহজ, সকলোৱে দেখি গম পাইছে। জাষ্ট এনেকৈ লৰাই দিলে এয়া হৈ গ'ল। আৰু এনেকৈ গোটেই পিঠাইখিনি যিমানখিনি বনাই নিজৰ মতে মই বনাই লৈছোঁ। আৰু চাওক কলপাতত দি দিছোঁ এনেকৈ ইটোগত সিটো নলগাকৈ, আৰু তেতিয়া পিঠা এটাও নাভাগে, খুব ধুনীয়া হয়। গাখীৰখিনি উতলাৰ পিছত মই ইয়াতে খুব সাৱধানে পিঠাখিনি দি দিছোঁ আৰু উতলা গাখীৰত পৰি যোৱা মাত্ৰকে পিঠা এটাও নাভাগে। দেখিছেনে খুব ধুনীয়াকৈ ডাল ডাল হৈ আছে। আপোনালোকে যদি ভাবিছে লিকুইডকৈ ৰাখিম এনেকুৱা জোখত ৰাখি দিব পাৰে, কথা নাই। মই 2টা ইলাচিও খুন্দি ইয়াতে দি দিম আৰু মই অলপমান ক্ৰিমি কৰিম সেইবাবে আৰু অকণমান শুকুৱাই দিছোঁ। আৰু চাওক খুব ধুনীয়াকৈ জোখত হৈ গৈছে। অকণমান গুড় দি গাৰ্নিচিং কৰি দিছোঁ আৰু ভাল লাগিছে নে? আপোনালোকে এই আঙুলি পিঠাবিধৰ সোৱাদ লৈছেনে জনাব দেই। মোক মানে বহুতে ক'লে যে এই আঙুলি পিঠ খোৱা নাই, সেইবাবে কৈছোঁ। এই আঙুলি পিঠাবিধ বিশেষকৈ খেতিসকলে ধান চপোৱাৰ পিছত খায় বুলি কয়। আগতে আমাৰ আইতাহঁতে কৈছিল, বিশেষকৈ নতুন চাউলে বনোৱা হয়। জহা চাউলে হওক বা ভাতৰ চাউলো বনাব পাৰি, যিহেতু নতুন চাউলত আঠা থাকে ন, সেই আঠা থাকোঁতে বনোৱা। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি যাব আৰু লগতে যদি ভাল লাগিছে এটা কমেণ্ট কৰি যাব।